ধুবুৰী জিলাৰ হালাকুৰাৰ বিদ্যাদাবৰী পঞ্চম খণ্ড গাঁৱৰ চিলনী চোৰৰ সন্ত্ৰাস এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি পলায়ন। পশ্চিমবংগৰ কাশিয়াবাৰীৰ পৰা প্ৰতিভা বেপাৰীয়ে হালাকুৰাৰ বিদ্যাদাবৰীৰ পিতৃগৃহলৈ ফুৰিবলৈ আহিছিল। আজি ঘৰৰ পৰা বজাৰলৈ গৈ আছিল প্ৰতিভাই। আধা বাটতে দুজন চিলনী চোৰে বাইকেৰে তীব্ৰ গতিত আহি প্ৰতিভাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি উধাও হয়। উপায়হীন হৈ প্ৰতিভা বেপাৰীয়ে হালাকুৰাত আৰক্ষী চকীত চিলনী চোৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। প্ৰতিভাৰ ডিঙিত প্ৰায় 1 ভৰি ওজনৰ সোণৰ চেইন আছিল বুলি জানিব পৰা গৈছে। মই ঘৰৰ পৰা দোকানলৈ গৈ যোৱাৰ সময়ত মোৰ সোণৰ চেইনডাল মানে দুজন বাইক গৈ থকা মানুহে মোৰ চেইনডাল এনেকৈ কাঢ়ি ল'লে আৰু তেতিয়া এইটো তেতিয়া 1:15 মান হ'ব আৰু কিমান ভৰি আছিলে? 1 ভৰিমান, 1 ভৰি অলপ বেছি আছিল। 1 ভৰিমান বেছি আছিলে। ক'ত হৈছে ঘটনাটো? ঘটনাটো আমাৰ ঘৰৰ সন্মুখতে মানে হালাকুৰা হাই ছেকেণ্ডেৰীৰ ওচৰত যে পুহিমাৰী যোৱা যে ৰাস্তাটো যে আছে মানে বিদ্যাদাবৰী যোৱা ৰাস্তাটো। আপোনাৰ নাম কি? প্ৰতিভা বেপাৰী। আপোনাৰ স্বামীৰ নাম কি? বিবেকানন্দ বৰ্মন। মানে আজি মোৰ এই ডাঙৰ খুলখালিটো আছে যে হালাকুৰাৰ প্ৰতাপ চন্দ্ৰ বেপাৰী বুলি, আমাৰ এই হালাকুৰা হাইস্কুলৰ ওচৰতে যিটো বিদ্যাদাবৰী যোৱা ৰাস্তা তাৰে কাষতে সি মানে দোকান যাবলৈ গৈছিলে, এই ৰমেশৰ দোকান। যাওঁতে মানে দুৰ্বৃত্তকাৰী দুজন মটৰচাইকেলেৰে আহি পেলাই গলৰ চেইন দুটা কাঢ়ি লৈ যায়। মানে ইয়াতে যিটো ভবা যায় আমাৰ এইটো মানে একচুৱেলি কলেজৰ পৰাই আহিছে। ইফালে মানুহে দেখা পাইছে কলেজৰ পৰা অহা বুলি, কিন্তু তাতেতো বহুত ড্ৰাগছৰ ঘাটি, সেইবিলাক মানে প্ৰশাসনে কিবাও মানে হেৰি লোৱা নাই, একশ্যন লোৱা নাই। গতিকে আমি অৱগত কৰিছোঁ চবকে আৰু অনুৰোধ কৰিছোঁ যাতে এইবিলাক ঘটনা নহয়, আৰু য'ত যুৱক শ্ৰেণীৰ ড্ৰাগছবিলাক লিপ্ত হৈ আছে সেইবিলাকক অতি শীঘ্ৰে সিহঁতৰ এটা সুব্যৱস্থা কৰিব লাগে। এইখিনিয়ে মোৰ বক্তব্য আৰু যাতে আৰু এই চোৰ দুজনক ধৰিব পাৰে সেইখিনি আমি কাব কৰিছোঁ। য'ত এইটো চিন্তাকাৰী ঘটনাটো যে হ'ল, সোণৰ চেইনডাল যে চিলনী চোৰে কাঢ়ি লৈ গ'লে, হয়, হালাকুৰা আৰক্ষী চকীৰ পৰা কিমান দূৰত অৱস্থিত এইটো? মোটামুটি 100 মিটাৰ। কিমান দূৰ? 100 মিটাৰ হ'ব। 100 মিটাৰ হ'ব। হয়।